ছাত্ৰ ছাত্ৰীসকল যোৱাকালি আমি টেন্স কাক বোলে টেন্স কেই প্ৰকাৰৰ আৰু কি তেওঁলোকৰ গঠনসমূহ কি আছিলে সেইবিলাক আমি আলোচনা কৰিছিলোঁ, কিন্তু ইয়াৰ ব্যৱহাৰখিনি আলোচনা কৰা নাছিলোঁ। আজি আমি আলোচনা কৰিম টেন্সৰ প্ৰথম যিটো প্ৰেজেণ্ট টেন্সৰ যিটো চাৰিটা ভাগ আছিলে, সেই চাৰিটা ভাগৰ যিটো প্ৰথম ক'ব গ'লে আটাইতকৈ ডাঙৰ পুত্ৰজনৰ যাৰ নাম আছিলে প্ৰেজেণ্ট ইনডিফিনিট বা চিম্পল প্ৰেজেণ্ট। মনত ৰখা উচিত, প্ৰেজেণ্ট ইনডিফিনিট বা চিম্পল প্ৰেজেণ্ট। এই প্ৰেজেণ্ট ইনডিফিনিট আমি কেতিয়া ব্যৱহাৰ কৰিম বা কি ক্ষেত্ৰত ব্যৱহাৰ কৰিম সেই বিষয়ে আমি আজি আলোচনা কৰিম। মই যিখিনি ইয়াত বুজাম সেইখিনি তোমালোকে ভালকৈ মনত ৰাখিবা, নিশ্চিন্ত মনে তোমালোকে প্ৰেজেণ্ট ইনডিফিনিট একো ভুল নকৰাকৈ ধুনীয়াকৈ কৰিব পাৰিব, যদিহে মই যিখিনি ইয়াত বুজাম সেইখিনি যদি তোমালোকে মনত ৰাখা। ভয় কৰিবলগীয়া একো নাই, টেন্স এতিয়া তোমালোকৰ কাৰণে একেবাৰে সহজ হৈ পৰিব। এতিয়া চোৱা, প্ৰেজেণ্ট ইনডিফিনিট টেন্স যাৰ গঠনটো আছিলে ছাবজেক্ট প্লাছ ভাৰ্ব প্লাছ অবজেক্ট। মই ইয়াতে আকৌ গঠনটো লিখি দিছোঁ, ছাবজেক্ট প্লাছ ভাৰ্ব প্লাছ অবজেক্ট আৰু ভাৰ্বটো V1 তাৰমানে প্ৰেজেণ্ট ফাৰ্ষ্ট ফৰ্ম অফ দ্য ভাৰ্ব। এতিয়া প্ৰেজেণ্ট ইনডিফিনিট কেতিয়া ব্যৱহাৰ হয় বুলি কওঁতে এতিয়া প্ৰথম পইণ্টটো মই কি লিখিছিলোঁ, এ ইউনিভাৰ্চেল জেনেৰেল ট্ৰুথ চাইণ্টিফিকেলি প্ৰুভ। তাৰমানে যিকোনো বাক্য যদি চিৰসত্য বাক্য হয়, ইউনিভাৰ্চেল ট্ৰুথ কি চিৰসত্য বাক্য, আৰু জেনেৰেল ট্ৰুথ যিবিলাক সাধাৰণ সত্য বাক্য, আৰু চাইণ্টিফিকেলি প্ৰুভ। যদি তোমালোকে যিকোনো বাক্য যদি সাধাৰণভাৱে সত্য হয় আৰু যদি চিৰসত্য বাক্য হয় আৰু যদি বৈজ্ঞানিকভাৱে প্ৰমাণিত হয়, তেতিয়াহ'লে সেই বাক্যক আমি প্ৰেজেণ্ট ইনডিফিনিট টেন্সত কৰিম। এতিয়া ইউনিভাৰ্চেল ট্ৰুথ বুলি অকণ ভাবিবলগীয়া হ'ব পাৰে, ইউনিভাৰ্চেল ট্ৰুথনো কি? এতিয়া উদাহৰণটোতো ইয়াত মই লিখা নাই, তথাপিও মই তোমালোকক বুজাই আছোঁ। চিৰসত্য বাক্য, ইউনিভাৰ্চেল চিৰসত্য বাক্য, যেনেবা উদাহৰণস্বৰূপে বেলি পূব ফালে উদয় হয়, দ্য ছান ৰাইজেছ ইন দ্য ইষ্ট। এতিয়া আমি এই কথাটো আমি কোনেও ক'ব নোৱাৰিব যে বেলি পূব ফালে উদয় নহয় বুলি, সকলোৱে মানিব লাগিব, এইটো চিৰসত্য। তাৰ পাছত জেনেৰেল ট্ৰুথ, সাধাৰণভাৱে সত্য যিবিলাক, যেনেবা দিছ ৰোড লিডছ টু গুৱাহাটী, এই ৰোডটো গুৱাহাটী যায়, এইটো সাধাৰণভাৱে সত্য। আৰু চাইণ্টিফিকেলি প্ৰুভ, তাৰমানে বৈজ্ঞানিকভাৱে প্ৰমাণিত, যেনেবা ধৰা ৱাটাৰ বইলছ এট 100 ডিগ্ৰী চেলচিয়াছ, পানী কিমান শতাংশত উতলে, 100 ডিগ্ৰী যেতিয়া হয় পানী তেতিয়া উতলে বুলি কয়। বৈজ্ঞানিকভাৱে এইটো প্ৰমাণিত, বিজ্ঞানে যিটো প্ৰমাণ কৰিছে সেইটো আমি মিছা বুলি ক'ব নোৱাৰোঁ, সেইটো আমি সঁচা বুলি মানিব লাগিব। সঁচা হয়, গতিকে বিজ্ঞানে সেইটো প্ৰমাণ কৰি দেখুৱাইছে, গতিকে সেই কথাটো আমি সেই বাক্যক আমি প্ৰেজেণ্ট ইনডিফিনিট টেন্স ব্যৱহাৰ কৰিম। আশা কৰোঁ তোমালোকে বুজি পাইছা। দ্বিতীয় পইণ্ট আহি গ'লোঁ, এন হেবিচুৱেল অৰ পাৰ্মানেণ্ট একশ্যন। তাৰমানে হেবিচুৱেল কি? যিবিলাক কাম অভ্যাসগত, আমাৰ যিবিলাক কাম অভ্যাস, যিটো কাম আমি নিতৌ কৰোঁ, সেই কামটো সাধাৰণতে অভ্যাস হয়। আৰু পাৰ্মানেণ্ট একশ্যন একেই কথা, পাৰ্মানেণ্ট বা অভ্যাসগত যিবিলাক পাৰ্মানেণ্ট কি চিৰস্থায়ী বাৰু। আচ্ছা, এই হেবিচুৱেল একশ্যনৰ এটা উদাহৰণ দিব গ'লে এনেকৈ হ'ব, মই সদায় বা মই নিতৌ স্কুললৈ যাওঁ, এইটো এটা মোৰ অভ্যাসগত কাম, কাৰণ মই সময় হ'লে স্কুললৈ যাব লাগিব। নহ'লেও এনেকৈ ক'ব পাৰি, মই সদায় ৰাতিপুৱা খোজ কাঢ়িবলৈ যাওঁ বা মই সদায় ৰাতিপুৱা খোজ কাঢ়োঁ, সেইটো হ'ব পাৰে। I always go for a walk in the morning, তেনেকৈ ক'ব পাৰি। তাৰমানে অভ্যাসগত কামৰ লগত আমি প্ৰেজেণ্ট ইনডিফিনিট টেন্স ব্যৱহাৰ কৰিম। আশা কৰোঁ এইখিনি তোমালোকে বুজি পাইছা। দ্বিতীয়তে উইথ কণ্ডিশ্যনেল চেণ্টেন্সৰ সৈতে আমি প্ৰেজেণ্ট ইনডিফিনিট টেন্স ব্যৱহাৰ কৰিম। কণ্ডিশ্যনেল চেণ্টেন্স বুলিলে কি বুজোঁ? কণ্ডিশ্যনেল চেণ্টেন্স অসমীয়াত ক'ব গ'লে চৰ্তমূলক বাক্য। এতিয়া চৰ্তমূলক বাক্যনো কি?
এতিয়া চোৱা মই যদি অসমীয়াত কওঁ যদি তুমি আহা মই বজাৰলৈ যাম আৰু যদি এনেকৈ কওঁ যদি বৰষুণ হয় মই বজাৰলৈ নাযাওঁ তেতিয়া আহি যাব if it rains I shall not go out বা I shall not go to market বা মই বাহিৰলৈ নোলাওঁ I shall not go out যদি বৰষুণ হয় মানে if it rains যদি বৰষুণ হয় তে মই বজাৰলৈ নাযাওঁ বৰষুণ হ'লে নাযাওঁ আৰু নহ'লে বৰষুণ যদি নহয় যাম আৰু যদি বৰষুণ হয় তেতিয়াহ'লে নাযাওঁ এই চিম্পল সেই কথাটোকে কৈছে তাৰ পাছত আহি যাব তোমাৰ আশা কৰোঁ তোমালোকে বুজি পাইছা সেন্টেন্স বিগিনছ উইথ হিয়াৰ এণ্ড দেয়াৰ ধৰা কিছুমান সেন্টেন্স মানে আমি আৰম্ভণিত মানে হিয়াৰ নাইবা দেয়াৰ দি আৰম্ভ হয় যেনিবা উদাহৰণস্বৰূপে হিয়াৰ দি আৰম্ভ হ'ব হিয়াৰ কাম দ্য বাছ ব্ৰেকেটত কাম আহিব পাৰে তেতিয়ালৈকে তুমি লিখি দিলে হৈ গ'ল হিয়াৰ কামছ দ্য বাছ দেয়াৰ গো দ্য ট্ৰেইন তেতিয়া তোমালোকে লিখি দিলে হৈ গ'ল দেয়াৰ গ'জ দ্য বাছ একেবাৰে চিম্পল যিবিলাক সেন্টেন্স মানে হিয়াৰ আৰু দেয়াৰেৰে আৰম্ভ হয় সেইবিলাকৰ লগত আমি কি প্ৰেজেন্ট ইনডিফিনিট টেন্স ব্যৱহাৰ কৰিম তাৰ পাছত আহি গ'ল কোটেশনছ ফ্ৰম অথৰ্ছ কোটেশন ফ্ৰম অথৰ্ছ মানে কি যিবিলাক উক্তি মানে এজন অথৰৰ কোটেশন মানে উক্তি মানে কোৱা কথাবিলাক কোনটোৱে কি কৈছে ফ্ৰম অথৰ্ছ এজন ৰাইটাৰৰ পৰা বা বিখ্যাত লোকৰ পৰা যেনিবা মহাত্মা গান্ধীয়ে কৈছিল অহিংসাই পৰম ধৰ্ম এইটো ইংৰাজীত আমি ক'বলৈ গ'লে এনেকৈ আহিব মহাত্মা ছাপ'জ এজ ফৰ এক্সাম্পল মই লিখিয়ে দিওঁ ইয়াতে এনেকৈ আহিব কুৱেশ্যনটো মহাত্মা গান্ধী ব্ৰেকেটত থাকি যাব সেই এনেকৈ আহি যাব আশা কৰোঁ তোমালোকে দেখা পাই আছা যে নন violence is the greatest virtue no এইখিনি কথা মহাত্মা গান্ধী ছিল যে অহিংসাই পৰম ধৰ্ম নন ভাইলেন্স ইজ দ্য গ্ৰেটেষ্ট ভাৰ্চু এই মহাত্মা গান্ধী চে পৰীক্ষাত এনেকৈ আহিব তেতিয়া আমি কি কৰিম উত্তৰ লিখিম মহাত্মা গান্ধী এই চে ঠাইত কি হৈ যাব চেইছ হৈ যাব বাকী একেই থাকিব কিয়নো এইটো আমি পাইছোঁ যে আমি শিকিছোঁ যে কোটেশন ফ্ৰম অথৰ্ছ বা গ্ৰেট পাৰ্চনছ আমি ইয়াতে গ্ৰেট পাৰ্চনছ বুলিও লগাব পাৰোঁ মহান ব্যক্তি মানে তেওঁলোকৰ উক্তি মানে সেইবিলাক আমি যদি আমি তেনেকৈ পাওঁ তেতিয়াহ'লে সেইখিনি আমি প্ৰেজেণ্ট ইনডিফিনিট টেন্সত ব্যৱহাৰ কৰোঁ আশা কৰোঁ তোমালোকে এই প্ৰেজেণ্ট ইনডিফিনিটৰ যিখিনি মই তোমালোকক বুজাবলৈ চেষ্টা কৰিছোঁ তোমালোকে বুজি পাইছা তাৰ উপৰিও মানে মই এই গোটেইখিনি মানে যিমান আছে আৰু 1 2 3 4 5 এইখিনি মানে এটা মানে গোটেইখিনি মিলি মই কেইটামান কিৱৰ্ডছ মানে মই প্ৰস্তুত কৰি লৈছোঁ সেই কিৱৰ্ডছত যদি তোমালোকে সেন্টেন্সত মানে তোমালোকে বাক্যত যদি দেখা পায় সেন্টেন্সত যদি দেখা পায় তেতিয়াহ'লে মানে নিশ্চিন্ত মনৰ প্ৰেজেন্ট ইনডিফিনিটত কৰিব মানে এইবিলাক মনত ৰাখিবা লগতে মানে কিৱৰ্ডছ কেইটা যদি মনত ৰাখিব পাৰে তেতিয়াহ'লে আৰু খুবেই ভাল মানে এই কিৱৰ্ড মানে এই শব্দবিলাক মানে পালে তোমালোকে নিশ্চিন্ত মনে প্ৰেজেন্ট ইনডিফিনিটত কৰিবা এতিয়া কিৱৰ্ড মানে কি কিৱৰ্ড মানে থাকিলে প্ৰেজেন্ট ইনডিফিনিট হয় এয়া মই দেখাই দিছোঁ কিৱৰ্ডছ ইয়াতে লিখি দিছোঁ যদি বাক্যত তোমালোকে পায় জেনেৰেলি ইউজুৱেলি ৰেগুলাৰলি চামটাইমছ সেলডম হাৰ্ডলি ডেইলি এভৰিডে অলৱেজ অফেন ওৱান্স এ উইক এইখিনি অকণ মনত ৰাখিবা ওৱান্স এ উইক তাৰমানে মই মান্থ ইয়াৰ বুলি একেলগে লিখি দিছোঁ যাতে বাৰে বাৰে লিখা নহয় আৰু ওৱান্স টুৱাইচ থ্ৰাইচ বুলি মই লিখি দিছোঁ তাৰমানে ওৱান্স মানে এবাৰ টুৱাইচ মানে দুবাৰ থ্ৰাইচ মানে তিনিবাৰ চ' ইয়াত এই বস্তুটো এনেকৈ আহিব ওৱান্স এ উইক তাৰমানে সপ্তাহত এবাৰ বা ওৱান্স এ মান্থ বা মাহত এবাৰ বা ওৱান্স এ ইয়াৰ বা বছৰত এবাৰ
তেনেকৈও মানে টুৱাইচ এ উইক, টুৱাইচ এ মান্থ, টুৱাইচ এ ইয়াৰ, থ্ৰাইচ এ উইক, থ্ৰাইচ এ মান্থ, থ্ৰাইচ এ ইয়াৰ। উইক মানে সপ্তাহ, মান্থ মানে মাহ, আৰু ইয়াৰ মানে বছৰ। ঠিক তাৰপিছত ৰিয়েৰলি যদি দেখা পায় তাতেও প্ৰেজেণ্ট ইনডিফিনিটত কৰিম, আৰু এভৰি যদি দেখা পায় তাতেও প্ৰেজেণ্ট ইনডিফিনিটত কৰিম। কিন্তু মষ্টলি এভৰিৰ পিছত এটা মানে কিবা হেৰি থাকে, মানে ধৰা এভৰিটো মানে সাধাৰণতে ইয়াৰ শব্দৰ অৰ্থটো হ'ল প্ৰতি দেওবাৰে, ছাপ'জ মানে কামটো অকেজনেলি, মানে এভৰি ছানডে, এভৰি মানডে, এভৰি উইক, এভৰি ইয়াৰ, তেনেকৈ আহে, মানে এটা দিন এটা থাকে। এইখিনিয়ে আছিলে আমাৰ প্ৰেজেণ্ট ইনডিফিনিটত টেন্সত। আৰু এইখিনি যদি তোমালোকে বুজি পায় তেতিয়াহ'লে নিশ্চয় মানে তোমালোকে প্ৰেজেণ্ট ইনডিফিনিট মানে ধুনীয়াকৈ কৰিব পাৰিব। আৰু এইখিনিৰ লগত এইখিনিও মনত ৰাখিবা, এইখিনি খুবেই ইম্পৰ্টেণ্ট, এই কিৱৰ্ডছবিলাক মনত ৰাখিবা। ইমানেই আছিলে আজিৰ ভিডিঅ'। আৰু মই প্ৰেজেণ্ট কণ্টিনিউৱাছৰ মই পিছৰ ভিডিঅ'ত বনাম, কিয়নো একেটা ভিডিঅ'তে মই গোটেইখিনি যদি বনাই দিওঁ তোমালোকে হয়তো বিৰক্তিও পাব পাৰে বা অসুবিধাও পাব পাৰে, আৰু ভিডিঅ'টো বহুত দীঘলীয়াও হৈ যাব। সেই গতিকে মই এটাকৈ পাৰ্টকৈ মানে বনাবলৈ চেষ্টা কৰিম। যদি তোমালোকে মই বুজোৱাত কিবা অসুবিধা পাইছে তেতিয়াহ'লে তোমালোকে কমেণ্টত জনাবা, আৰু মই সেইখিনি আকৌ পুনৰ বুজাবলৈ চেষ্টা কৰিম। ইমানেই আছিল আজি ভিডিঅ'। নমস্কাৰ। আৰু যদি ভাল লাগে ভিডিঅ'টো লাইক, শ্বেয়াৰ, কমেণ্ট কৰি দিবা।